Hello guys, welcome to my D-Swing studio. So ইয়াতে আমি ৰিক্ৰুটমেণ্ট অফ জুনিয়ৰ এছ'চিয়েটছ যিটো SBI ৰ আপোনাৰ কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছৰ এডভাৰটাইজৰ বিষয়ে আমি আজি আলোচনা কৰিম। সো আপোনাৰ এক্সাম কেতিয়া হ'ব ইয়াতে আপোনাৰ মেনশ্যন কৰা আছে। প্ৰিলিম এক্সামছটো আপোনাৰ ফেব্ৰুৱাৰী 2025 হ'ব আৰু ইয়াতে আপোনাৰ মেইনছ এক্সামটো হ'ব মাৰ্চ নহ'লে এপ্ৰিল 2025 চনত আপোনাৰ এইটো মেইনছ এক্সাম হ'ব। সো ইয়াতে আমি যদি ভেকেঞ্চি যদি চাব যাওঁ ইয়াতে ষ্টেট ৱাইজত আমি চাওঁ। ফাৰ্ষ্টত আছে আপোনাৰ গুজৰাট আছে। গুজৰাটত টোটেল 1073টা ভেকেঞ্চি আছে আৰু অন্ধ্ৰপ্ৰদেশত আপোনাৰ দিয়া আছে 50টা আৰু কৰ্ণাটকাত দিয়া আছে 50 আৰু মধ্যপ্ৰদেশত দিয়া আছে আপোনাৰ 1317টা দিয়া আছে। ছত্তীশগড় আপোনাৰ দিয়া আছে 483টা দিয়া আছে আৰু ওড়িশাত দিয়া আছে আপোনাৰ 362টা দিয়া আছে। হাৰিয়ানাত দিয়া আছে আপোনাৰ 306, জম্মু কাশ্মীৰত আছে আপোনাৰ 141 আছে, হিমাচল প্ৰদেশত আছে আপোনাৰ 170, চণ্ডীগড়ত দিয়া আছে আপোনাৰ 32, লাডাখত দিয়া আছে আপোনাৰ 32, পাঞ্জাবত দিয়া আছে আপোনাৰ 569টা দিয়া আছে, তামিলনাডুত আপোনাৰ 336 দিয়া আছে, পুডুচেৰীত আপোনাৰ অকল 4টা দিয়া আছে, তেলেংগানাত আপোনাৰ 342টা দিয়া আছে আৰু ৰাজস্থানত আপোনাৰ দিয়া আছে 445টা। ইয়াতে আপোনাৰ ST OBC কিমানটা আছে আপোনালোকে চাইছে। ইয়াতে ৱেষ্ট বেংগলত আমাৰ দিয়া আছে 1254টা দিয়া আছে, আন্দামান নিকোবৰত আপোনাৰ দিয়া আছে 70টা, ছিকিমত দিয়া আছে আপোনাৰ 56, উত্তৰ প্ৰদেশত আপোনাৰ দিয়া আছে 1894টা দিয়া আছে, মহাৰাষ্ট্ৰত দিয়া আছে আপোনাৰ 1163টা দিয়া আছে আৰু দিল্লীত দিয়া আছে 343টা, উত্তৰাখণ্ডত দিয়া আছে আপোনাৰ 316টা, অৰুণাচল প্ৰদেশত আপোনাৰ দিয়া আছে 66 আৰু ইয়াতে আপোনাৰ আসামৰ 311 আপোনাৰ 311টা দিয়া আছে আৰু মণিপুৰত আপোনাৰ 55টা দিয়া আছে, মেঘালয়ত আপোনাৰ 85টা দিয়া আছে, মিজোৰামত দিয়া আছে আপোনাৰ 40টা দিয়া আছে আৰু নাগালেণ্ড দিয়া আছে আপোনাৰ 70টা আৰু ত্ৰিপুৰাত দিয়া আছে আপোনাৰ 65, বিহাৰত দিয়া আছে 11টা পোষ্ট দিয়া আছে আৰু ইয়াতে আপোনাৰ ঝাৰখণ্ডত দিয়া আছে 676টা দিয়া আছে আৰু কেৰেলাত আপোনাৰ দিয়া আছে 426টা, লক্ষদ্বীপত দিয়া আছে আপোনাৰ 2টা। ইয়াতে আপোনাৰ টোটেল পোষ্ট হ'ল 13,735টা টোটেল পোষ্ট দিয়া আছে। ইয়াতে চাইছে আপোনালোকে ST OBC কাৰণে ক'ত কিমানটা পোষ্ট আছে। যদি আপোনালোকে ভালকৈ চোৱা নাই তেতিয়াহ'লে মই PDFটো ডেছক্ৰিপশ্যন লিংকত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব ক'ত কিমানটা পোষ্ট দিয়া আছে। আৰু ইয়াতে OBC কেণ্ডিডেট অকলে ৰিজাৰ্ভেশ্যন পাবৰ কাৰণে NCL চাৰ্টিফিকেটখন লগত দিব লাগিব। যদি NCL চাৰ্টিফিকেট নাই তেনেহ'লে ইহঁতক আনৰিজাৰ্ভত তাৰমানে আপোনাৰ জেনেৰেল কেটেগৰীত ইহঁতক ৰখা হ'ব। চ' এইটো OBC কেণ্ডিডেট অকলৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়। এটা আপোনালোকে যদি NCL নাই NCL এখন ওলাই ল'ব, বেছি টাইম নালাগে। আপোনাৰ যদি নিজে লাগি থাকে তেতিয়াহ'লে 2-3 দিনমানতে আপোনাৰ NCL এখন ওলাই আহিব। ইয়াতে এতিয়া কোনকেইজন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চ' এইটো যদি চাব যাওঁ তেতিয়াহ'লে ইয়াতে মেনশ্যন কৰা আছে যে যোনকেইজন কেণ্ডিডেটে ডিগ্ৰী পাছ কৰা আছে, তাৰমানে BA BCom BSc পাছ কৰা আছে, এইকেইটা কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু প্লাছ লগতে যোনকেইজন কেণ্ডিডেটে লাষ্ট যিটো 6 ছেমিষ্টাৰত পঢ়া কেণ্ডিডেট আছে এইকেইটাই এপ্লাই কৰিব পাৰিব। বাট যেতিয়া ভাইভা ল'বগৈ তেতিয়া ইহঁতে যোনকেইজন 6 ছেমত পঢ়া কেণ্ডিডেট আছিলে এইকেইটাই পাছ কৰা চাৰ্টিফিকেটখন শ্ব' কৰাবগৈ লাগিব। ইয়াতে আমি চিলেকশ্যন প্ৰচিডিউৰটো যদি চাব যাওঁ তেতিয়াহ'লে ইয়াতে আপোনাৰ টোটেল 100 মাৰ্কৰ এক্সাম হ'ব, 100টা কুৱেশ্যন হ'ব আৰু 1 ঘণ্টাৰ এক্সাম হ'ব। ইয়াতে আপোনাৰ ছাবজেক্ট আছে ইংলিছ লেংগুৱেজ আছে, নিউমেৰিকেল এবিলিটি তাৰমানে আপোনাৰ মেথছ আছে, ৰিজনিং এইকেইটা আছে আৰু ইয়াতে মেইনছৰ কাৰণে জেনেৰেল এৱাৰনেছ আপোনাৰ JK আছে, জেনেৰেল ইংলিছ আছে, কোৱালিটিভ এপ্টিটিউড আছে আৰু ৰিজনিং আছে। ইয়াতে আপোনাৰ টোটেল 190টা কুৱেশ্যন হ'ব। ইয়াতে আপোনাৰ মাৰ্ক হ'ব 200 আৰু 2 hours 40 minutes ইয়াতে আপোনাক টাইম দিয়া হ'ব আৰু ইয়াৰ নেক্সট আপোনাৰ প্ৰচেছ হ'ব এইটো আপোনাৰ ভাইভাৰ কাৰণে এফেয়াৰ কৰিব লাগিব, আপুনি ভাইভাৰ কাৰণে পঢ়িব লাগিব। ইয়াতে আপুনি এপ্লিকেশ্যন ফিজো দিব লাগিব। এই ফিজটো অকল জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে আছে, বাকী SC STৰ কাৰণে কোনো ধৰণৰ ফিজ ইয়াত দিব নালাগে। চ' সেয়াই আছিল আজিৰ ভিডিঅ'। আপোনালোকে কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। চ' বাই।